নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি মই যেটো টপিকৰ ওপৰত ভিডিঅ' বনাইছো সেয়া হৈছে এগৰাকী ভণ্টিৰ মেছেজৰ ওপৰত। তো এগৰাকী ভণ্টিয়ে মোক মেছেজ কৰিছে যে বা আপুনি কিয় সেন্দুৰ নলয় এই বুলি মেছেজ কৰিছে। মই মেছেজটো স্ক্ৰীনত দি থৈছো। তো কথাটো হৈছে যে মই কিয় সেন্দুৰ নলওঁ। মোৰ ভিডিঅ'বিলাক এইকেদিন চাই আছে তো বহুতৰে মনত হয়তো প্ৰশ্ন হৈছে যে মই কিয় সেন্দুৰ নলওঁ আৰু যিসকলৰ নিগেটিভ মনৰ মানুহ মানে নিগেটিভ মেণ্টেলিটিৰ মানুহ এই মানুহখিনিয়ে কি ভাবিছে যে হয়তো মই মোৰ হাজবেণ্ডৰ লগত কাজিয়া লাগিছোঁ নহলে মোৰ কিবা প্ৰব্লেম হৈছে সেইকাৰণে মই সেন্দুৰ লোৱা নাই। তো কথাটো আচলতে তেনেকুৱা নহয়। মই সেন্দুৰ লোৱা নাই কাৰণটো হৈছে যেহেতু আমি সকলোৱে জানো আমাৰ অসমত থকা মা কামাখ্যা দেৱী তেওঁ ৰজস্বলা হৈছে অম্বুবাচী চলি আছে। গতিকে আমাৰ এইখিনি এলেকাত মানে এইখিনি ঠাইত নিয়ম আছে যে যেদিনাখন মানে মায়ে ৰজস্বলা হয় মানে অম্বুবাচী আৰম্ভ হয় সেইদিনাৰ পৰা 4 দিনলৈকে আমি সেন্দুৰ পিন্ধিব নোৱাৰোঁ। আৰু যিদিনাখনৰ মা মানে শুদ্ধিকৰণ হ'ব বা দুৱাৰ খোল খাব তো সেইদিনা আমি সকলোৱে গা পা ধোৱাৰ পিছত সেন্দুৰ ল'ব পাৰিম। কথাটো হৈছে যে আমাৰ অসমীয়া নিয়ম হয়তো তেনেকুৱা নাই বা কোনোবা ঠাইত থাকিবও পাৰে মই নাজানো। যদি এনেকুৱা নিয়ম ক'ৰবাত আছে আপোনালোকে মোক কমেণ্টত জনাব। যিহেতু মই এগৰাকী বেংগলী বোৱাৰী অসমীয়া জীয়ৰী যদিও বেংগলী বোৱাৰী গতিকে মই বেংগলী নীতি নিয়মখিনি মানি চলিবই লাগিব আৰু উপায় নাই। তো সেইকাৰণে মই মানি চলিছোঁ। এইখিনি হৈছে আমাৰ ঠাইখিনিত থকা বেংগলী মানুহখিনিৰ নিয়ম। আপোনালোকৰ ফালে বাৰু তেনেকুৱা নিয়ম আছে নেকি যে যেতিয়া মা কামাখ্যা দেৱীৰ ৰজস্বলা হয় তেতিয়া দিনৰ পৰাই বিবাহিতা মহিলাসকলে সেন্দুৰ ল'ব পৰা নাযায় বুলি এষাৰ কথা আছে। গতিকে আপোনালোকৰ ফালেও যদি এনেকুৱা কিবা নিয়ম আছে মোৰ লগত শ্বেয়াৰ কৰিব পাৰে আৰু মোৰো ভাল লাগিব আপোনালোকৰো ভাল লাগিব। গতিকে আপোনালোকৰ মনত থকা ডাউটখিনি মই ক্লিয়াৰ কৰি দিছোঁ। আৰু যিসকলে ভাবিছে যে মোৰ হাজবেণ্ডৰ লগত কাজিয়া লাগিছে বা মই হাজবেণ্ডৰ লগত নাথাকোঁ তেনেকুৱা কোনো নহয়। তাৰমানে আচল কথাটো এয়াহে মই আপোনালোকক কৈ দিছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰি জনাব আৰু যদি অলপ বেছি ভাল লাগে তেনেহ'লে শ্বেয়াৰো কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে ফলোৱাৰ্ছখিনিয়ে যদি চাই আছে তো ভাল কথা। আৰু যিসকলে নন ফলোৱাৰ্ছ চাই আছে মানে যিসকলে মোক ফ'ল' কৰা নাই তেওঁলোকে যদি মোৰ ভিডিঅ'টো চাই আছে প্লিজ মোক মোৰ পেজখন ফ'ল' কৰি দিব আৰু আপোনালোকৰ ওচৰলৈ নতুন নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ এইখিনিয়ে আনিছোঁ। থেংক ইউ।